মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এই ভিডিঅ'ত আগবঢ়াইছোঁ ক্লাছ 8ৰ অসম জাতীয় বিদ্যালয় পাঠ্যপুথিৰ হাফ ইয়াৰলি এক্সাম অৰ্থাৎ ছমহীয়া পৰীক্ষা 2025ৰ গণিতৰ কুৱেশ্যন পেপাৰখন ইয়াত থকা 1 নম্বৰীয়া কুৱেশ্যনসমূহ আলোচনা কৰিম। ভিডিঅ'টো শেষলৈকে চাবা। প্ৰথমবাৰৰ বাবে চেনেললৈ আহিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। পাৰ্চত চোৱা তলৰ প্ৰশ্নসমূহৰ উত্তৰ লিখা। আটাইতকৈ সৰু পূৰ্ণ সংখ্যা কি? শূন্য। সকলো স্বাভাৱিক সংখ্যাই পূৰ্ণ সংখ্যা। এইটো কি? সত্য। তাৰপিছত x যিকোনো এটা অখণ্ড সংখ্যা হ'লে x প্লাছ মাইনাছ এক্স ইজুকেল টু হোৱাট? এইটো হ'ব শূন্য। তাৰপিছত কিউ আৰ সত্য নে অসত্য? এইটো কি হ'ব? কিউ আৰ সত্য, কাৰণ বাস্তৱ সংখ্যাৰ সংহতিৰ কাৰণে এইটো সত্য। তাৰপিছত এইটো আকৌ এটা চলকযুক্ত ৰৈখিক সমীকৰণ কাক বোলে? এইটো আহিছে, এইটো এটা ডেফিনেশ্যন হ'ব যিহেতু। তাৰপিছত তিনিটা চলকযুক্ত সমীকৰণৰ এটা উদাহৰণ x প্লাছ ৱাই মাইনাছ 2 ইজুকেল টু 5। দ্বিঘাত সমীকৰণ কি? x স্কুৱেৰ প্লাছ 1 প্লাছ 5 ইজুকেল টু 0। এইটো হৈছে দ্বিঘাত সমীকৰণ। তাৰপিছত এইটো এটা চলকযুক্ত ৰৈখিক সমীকৰণ হয়নে? হয়। তাৰপিছত খালী ঠাই পূৰণ কৰিব লাগে। খালী ঠাই পূৰণ কৰিলে চোৱা 7/13 হ'ব খালী ঠাইত। তাৰপিছত এই সংখ্যাটোৰ প্ৰতিক্ৰম লিখিব দিছে -51/30। এইটো হৈছে এই সংখ্যাটোৰ প্ৰতিক্ৰম। তাৰপিছত তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। 10টা আছে। সংহতি বুজোৱা 5টা ভিন্ন সংগ্ৰহৰ উদাহৰণ। তলৰ সংহতি প্ৰকৃত উপসংহতি লিখা। তলৰ পৰিমেয় সংখ্যাটো ঊৰ্ধ্বক্ৰমত সজাব লাগে। তলৰ পৰিমেয় সংখ্যাৰ মাজত 3টা পৰিমেয় সংখ্যা লিখিব লাগে। আৰু তাৰপিছত যোগ কৰা, বিয়োগ কৰা, পক্ষান্তৰ পদ্ধতিৰে সমাধান কৰা, প্ৰয়োজন অনুসৰি উপযুক্ত সংখ্যাৰে দুই পক্ষ যোগ কৰা, হৰণ কৰিব দিছে। 3 নম্বৰত আছে তলৰ প্ৰশ্নসমূহৰ উত্তৰ দিয়া। সৰল কৰিব দিছে, মান নিৰ্ণয় কৰিব দিছে। 5টা আছে। 15 নম্বৰ এবাৰ চাই লোৱা। জ্যামিতিৰ পৰা আহিছে এটা চতুৰ্ভুজ ABCD অংকন কৰা যাতে AB = 5.2 এনেকৈ এটা আছে। তাৰপিছত এইপিনে চোৱা 5 নম্বৰত 5 নম্বৰীয়া কুৱেশ্যন কেইটামান আছে। এটা বৰ্গ ABCD অংকন কৰা যাতে AB = 6.4 সেন্টিমিটাৰ। RHMB ৰম্বাছটো অংকন কৰা যাতে HM = 5 সেন্টিমিটাৰ, LM = 70 ডিগ্ৰী। তাৰপিছত ইয়াত বাৰংবাৰতাৰ তালিকা প্ৰস্তুত কৰিব দিছে। তলত আৰু এটা তালিকা আছে, সেইটো বাৰংবাৰতা প্ৰস্তুত কৰিব লাগে। স্তম্ভলেখ অংকন কৰিব লাগে। লাষ্টত আছে ব্যৱহাৰিক 20 মাৰ্ক। এইখিনি আছিল ক্লাছ 8ৰ গণিতৰ অসম জাতীয় বিদ্যালয়ৰ গণিতৰ কুৱেশ্যন পেপাৰখন। মৰমৰ ছাত্ৰ-ছাত্ৰীসকল এনেধৰণৰ ভিডিঅ' পাবলৈ ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰি ৰাখা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখা। আজিৰ কাৰণে ইয়াতে সামৰিলোঁ। ধন্যবাদ।